ইৰাণৰ সুপ্ৰিম নেতাগৰাকীৰ মৃত্যু ঘটিছে আমেৰিকাৰ দাবী কৰাৰ ঠিক কেইটামান মুহূৰ্তৰ পিছতে দেওবাৰে পুৱাই ইৰাণে নিশ্চিত কৰিছে যে আয়াতুল্লাহ আলী খামেনি তেওঁলোকৰ সুপ্ৰিম নেতাগৰাকীৰ মৃত্যু ঘটিছে আমেৰিকা আৰু ইজৰাইলে যুটীয়াকৈ যৌথ অভিযান চলাইছিল সেই আক্ৰমণতে মৃত্যু ঘটিছে আয়াতুল্লাহ আলী খামেনিৰ আৰু এতিয়া ইৰাণত দেখা গৈছে যে বিভিন্নজন ৰাজপথলৈ ওলাই আহিছে আৰু ইৰাণত 40 দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে মাত্ৰ কিছু সময় পূৰ্বে ঘোষণা কৰিলে ইৰাণৰ ষ্টেট মিডিয়াৰ ফালৰ পৰা ইৰাণ প্ৰশাসনৰ ফালৰ পৰা যে হয় আয়াতুল্লাহ খামেনিৰ মৃত্যু ঘটিছে প্ৰথমে ডোনাল্ড ট্ৰাম্পৰ ঘোষণা যে আমেৰিকাই যি ধৰণে আক্ৰমণ কৰিছিল ইজৰাইলৰ যেটো আক্ৰমণ হৈছিল সেই আক্ৰমণত আয়াতুল্লাহ খামেনিৰ মৃত্যু ঘটিছিল কিয়নো আক্ৰমণ কৰি লোৱা যে কেটা বিশেষ স্থান আছিল তাৰ ভিতৰত আছিল আয়াতুল্লাহ খামেনিৰ তেওঁৰ বাসগৃহৰ কেম্পাছ বা চৌহদ বা সমান্তৰালকৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আৰু ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ আৰু লগতে IRGC ইছলামিক ৰেভলিউচনাৰী গাৰ্ড কৰ্পছ যেটো হৈছে তেওঁলোকৰ শীৰ্ষ এটা নিৰাপত্তা সংস্থা তেওঁলোকৰ সেই নিৰাপত্তা অৰ্থাৎ আয়াতুল্লাহ আলী খামেনিৰ নিৰাপত্তা কক বা দেশৰ ওভাৰঅল সিকিউৰিটি IRGC এ চোৱাচিতা কৰে সেই IRGC ৰ শীৰ্ষ নেতা গৰাকীৰো কমান্ডাৰ ইন চিফ গৰাকীৰো মৃত্যু ঘটিছে ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া অভিযানত আৰু এই যুটীয়া অভিযানে টাৰ্গেট কৰি ললে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীকো তেওঁৰ মৃত্যুৰ খবৰ আটাইতকৈ ডাঙৰ যেটো খবৰ বিশ্ব জুকাৰি যোৱা যেটো খবৰ আমেৰিকাই যেটো কৈ আহিছিল যে এই আক্ৰমণ কৰিছো ইৰাণত ৰিজিম চেঞ্জৰ বাবে অৰ্থাৎ ইৰাণৰ যেটো শাসন ব্যৱস্থা হে উফৰাব লাগে ইৰাণত মন কৰিব যে 1979 চনৰ পৰাহে ইৰাণত এই ধৰণৰ ইছলামিক এটা বেলেগ ধৰণৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন হ'ল কিন্তু তাৰ পূৰ্বে ইৰাণ আসলতে অকনমান বেলেগ আছিল ইৰাণৰ গুটেই নীতি নিৰ্দেশনাবোৰ বেলেগ আছিল ইৰাণৰ যেটো চলাফুৰা কৰা ধৰণ হেয়া বেলেগ আছিল কিন্তু 1979 ৰ পৰা যেটো ৰেভলিউচন হৈছিল তাৰ পিছৰৰ পৰা ইৰাণ হলনি হ'ল প্ৰথমে ৰুহুল্লাহ খমেনি আৰু তাৰ পিছত 1989 ৰ পৰা আয়াতুল্লাহ আলী খামেনি আছিল সুপ্ৰিম নেতা অৰ্থাৎ কেইবাটাও দশক পাৰ হৈ গৈছে আয়াতুল্লাহ আলী খামেনিৰ অধীনতে আয়াতুল্লাহ আলী খামেনি যিগৰাকী সুপ্ৰিম নেতাৰ মতে ইৰাণ চলিছিল ইৰাণত যদিও বা তেওঁলোকৰ চৰকাৰ আছে তেওঁলোকৰ প্ৰশাসন আছে প্ৰেসিডেন্ট আছে তেওঁলোকৰ কিন্তু ইৰাণৰ সৰ্বোচ্চ যেটি নীতি নিৰ্ধাৰণ কৰা হয় হেয়া কিন্তু কৰা হয় আয়াতুল্লাহ আলী খামেনিৰ নিৰ্দেশনা মতে আয়াতুল্লাহ আলী খামেনিয়ে গোটেই বিষয়বোৰ চোৱাচিতা কৰিছিল কিন্তু সেই গৰাকী আয়াতুল্লাহ খামেনিৰ মৃত্যু ঘটিছে প্ৰথমে আমেৰিকাৰ দাবী আৰু তাৰ পিছতে বেঞ্জামিন নেতানিয়াহুৰ দাবী আৰু তাৰ পিছতে ইৰাণে অৱশেষত নিশ্চিত কৰিছে এতিয়া প্ৰশ্ন বহু উত্থাপন হৈছে কিয়নো ইৰাণৰ যেটো নেশ্যনেল সিকিউৰিটি কাউন্সিল বা যেটো নিৰাপত্তা পৰিষদ তেওঁলোকে কৈছে যে ইয়াৰ উত্তৰ দিয়া হ'ব আৰু ভয়ংকৰ ধৰণে ৰিটালিয়েট কৰাৰ অৰ্থাৎ প্ৰত্যাক্ৰমণ কৰাৰ এটা ভাবুকি তেওঁলোকৰ ফালৰ পৰা দিয়া হৈছে ইৰাণে ইতিমধ্যে উলুটাই আক্ৰমণ কৰিছে প্ৰত্যাক্ৰমণ কৰিছে 14টা কৈ ইউএছৰ য'ত বেছ আছে তেনেকুৱা 14টা বেছ টাৰ্গেট কৰি লৈছে কুৱেইট কক বাহৰেইন কক কাটাৰ কক সকলোতে বা জৰ্ডান কক ইৰাকতো কৰবা টাৰ্গেট কৰা হৈছে তেনেকুৱা আশংকা আৰু সমান্তৰালকৈ যি UAE টো আক্ৰমণ কৰা হৈছে দুবাইত আক্ৰমণৰ ঘটনা ঘটিছে অৰ্থাৎ ইৰাণে উলুটে আক্ৰমণ কৰিছে উলুটাই ইৰাণে আক্ৰমণ কৰিছে উভতি ধৰিছে এফালে ইজৰাইল আৰু এফালে আমেৰিকা এফালে ইজৰাইল আৰু আমেৰিকাই মিলি এই যেটো আক্ৰমণ কৰিলে শনিবাৰে দিনৰ ভাগতে তেতিয়াই খামেনিৰ মৃত্যুৰ খবৰ আয়াতুল্লাহ খামেনিৰ মৃত্যুৰ খবৰে দেওবাৰে পুৱাতে মৃত্যুৰ খবৰে জুকাৰি গৈছে বিশ্বৰ বিভিন্ন ঠাই আৰু বিশেষকৈ এই মুহূৰ্তত এটা প্ৰশ্ন উত্থাপন হৈছে যে এতিয়া ইৰাণত কি এটা অচলাৱস্থা এটা স্বাভাৱিকতে 40 দিনীয়া এটা ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে কিন্তু উত্তৰসূৰীৰ নামও ওলাইছে উত্তৰসূৰী কোন হ'ব পাৰে তাৰ পিছত আয়াতুল্লাহৰ হে আসনখন কোনে শুনি কৰিব পাৰে ইৰাণত সেই ধৰণৰ প্ৰশ্ন আহিছে কিন্তু ইজৰাইল আৰু আমেৰিকাৰ যেটো আক্ৰমণ আমেৰিকাই যেটো কৈ আছিল আমি ৰিজিম চেঞ্জ বিচাৰো আমি বিচাৰো যে ইৰাণৰ যেটো শাসন ব্যৱস্থা হেয়া বেলেগ হওক পূৰ্বৰ দৰে হওক এই ৰিজিমৰ অধীনত খুব কঠোৰ কিছু ব্যৱস্থা লোৱা হৈছিল হেয়া আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পে কৈ আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকী আৰু লগতে আক্ৰমণ কৰা দ্বিতীয়টো কথা আছিল যে এফালে আলোচনা ঠিকে কৰিছে আমেৰিকা আৰু ইৰাণৰ মাজত জেনিভাত তেওঁলোকৰ মাজত বৈঠকো হৈছিল আমেৰিকা আৰু ইৰাণৰ মাজত বৈঠকো হৈছিল কিন্তু সেই বৈঠক যেন কৰবাত এটা অংশ হৈ আছিল কিন্তু আমেৰিকাই তলে তলে হয়তো এই আক্ৰমণৰ পৰিকল্পনা ইতিমধ্যে কৰি পেলাইছিল ইজৰাইলৰ সৈতে মিলি আৰু সেই অনুসৰি আক্ৰমণ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বহু পূৰ্বৰে পৰা কৈ আহিছিল যে আমাৰ টাৰ্গেট হৈছে আমাৰ লক্ষ্য হৈছে ইৰাণৰ আমি কেতিয়া নিউক্লিয়াৰ ওয়েপন ইৰাণৰ হাতত আমি থাকিবলৈ দিবলৈ নোৱাৰো এয়া আমেৰিকাৰ
বাবে ভাবুকি আমেৰিকাৰ বাবে থ্ৰেট যদিও বা ইউএছ ইণ্টেলিজেন্সে কথাখিনি এনেকৈ কয় যে ইৰাণৰ হাতত নিউক্লিয়াৰ ৱেপন আছে নে নাই তেনেকুৱা কনফাৰ্ম নকৰে অৰ্থাৎ তেনেকুৱা কোনো তথ্য ইউএছ ইণ্টেলিজেন্সে পোৱা নাছিলে কিন্তু তাৰ বিপৰীতে ইউএছ ইণ্টেলিজেন্সৰ হাতত কিবা তথ্য থাকক বা নাথাকক বা ইউএছ ইণ্টেলিজেন্সে কওক বা নকক যে ইৰাণে হয় নিউক্লিয়াৰ ৱেপন তৈয়াৰ কৰি আছে কিন্তু ইৰাণে নিউক্লিয়াৰ কিছু কাম কাজ কৰি আছিল তেওঁলোকৰ বহুত এনেকুৱা পাৰমাণৱিক ঘাটি আছে ইৰাণে সদায় কৈ আহিছিলে যে আমাৰ পাৰমাণৱিক ঘাটিবোৰ আমি সিভিলিয়ান পাৰপাছৰ বাবে আমি ব্যৱহাৰ কৰিম আমি কোনো ধৰণৰ অস্ত্ৰ আমি তৈয়াৰ কৰা নাই কিন্তু লগতে যোৱাটো বছৰত যেটো 12 দিনীয়া যুদ্ধ হৈছিল তাত 400 কেজি ইউৰেনিয়াম কলৈ গল সেই আক্ৰমণ কৰাৰ পূৰ্বে কৰবাত লুকুৱাই ৰাখিছিল সেই ইউৰেনিয়ামখিনিক লৈ কিন্তু প্ৰশ্ন বহু উত্থাপন হৈছিল এতিয়া ডোনাল্ড ট্ৰাম্পৰ ভাষাৰে যদি সোৱা যায় ডোনাল্ড ট্ৰাম্পে প্ৰথমে কৈছিল যে আমি ইৰাণৰ নিউক্লিয়াৰ প্ৰগ্ৰাম তছনছ কৰি পেলাইছো সেই 12 দিনীয়া যুদ্ধ জুনৰ যোৱা বছৰ 2025 জুনত যি 12 দিনীয়া যুদ্ধ হৈছিল আমেৰিকাৰ হঠাৎ 10 নম্বৰ দিনটোত ইজৰাইল ইৰাণৰ যুদ্ধখনৰ প্ৰৱেশ ঘটি আমেৰিকাই আহি আক্ৰমণ কৰিছিল বাংকাৰ বাষ্টাৰৰ দৰে বোমা ব্যৱহাৰ কৰিছিল কিন্তু তাত আসলতে কিমান ধ্বংস হৈছিল ইৰাণৰ নিউক্লিয়াৰ প্ৰগ্ৰাম আমেৰিকাই শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আকৌ দাবী কৰিছিল যে ইৰাণে কৰবাত নিউক্লিয়াৰ কাম কাজ আকৌ পুনৰবাৰ সক্ৰিয় কৰি তুলিছে নেকি পুনৰ আৰম্ভ কৰি তুলিছে এই ধৰণৰ কথা বতৰা ডোনাল্ড ট্ৰাম্পে কৈ আছিল আৰু তাৰ মাজতে এই আক্ৰমণ হৈ গল অৰ্থাৎ আমেৰিকা আৰু ইজৰাইলে কৰবাত হয়তো তেওঁলোকে এই তলে তলে তেওঁলোকে পৰিকল্পনা কৰি পেলাইছিল আৰু সেয়া আছিল আমেৰিকাৰ স্পষ্ট কথা ইৰাণৰ হাতত আমি কেতিয়াও নিউক্লিয়াৰ ৱেপন থাকিবলৈ দিব নোৱাৰো আৰু সেইবাবে ইৰাণত আক্ৰমণ কৰিছে কিন্তু লগতে দ্বিতীয়টো যেটো গুৰুত্বপূৰ্ণ কথা ৰিজিম চেঞ্জ বিচাৰিছিল ইৰাণে এতিয়া সেই নিউক্লিয়াৰ ৱেপন সন্দৰ্ভত ইতিমধ্যে এটমিক যি শীৰ্ষ যি ইউএন বডি বৈঠক আলোচনা কৰিছে জৰুৰীকালীন অধিৱেশনৰ বাবে পত্ৰ লিখিছে কিন্তু ডোনাল্ড ট্ৰাম্পৰ যেটো কথা আৰু ডোনাল্ড ট্ৰাম্পে সেই লক্ষ্যটো আগত লৈ আক্ৰমণ কৰিলে আৰু সেইবাবে ৰিজিম চেঞ্জৰ কথা কয়ে ইতিমধ্যে প্ৰথমে টাৰ্গেট কৰা হৈছিল শীৰ্ষ নেতাসকলক আমি যোৱাটো বাৰৰো যি ডাঙৰ যেটো 12 দিনীয়া যুদ্ধ চলিছিল তাতো আমি দেখিছিলো যে ইজৰাইলে তেওঁলোকৰ নিউক্লিয়াৰ সাইন্টিষ্টসকলক টাৰ্গেট কৰিছিল আইআৰজিচিৰ কমাণ্ডাৰসকলক শীৰ্ষ কমাণ্ডাৰসকলক টাৰ্গেট কৰিছিল আৰু এতিয়া আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ খবৰ আহিছে আয়াতুল্লাহ খামেনিৰ মৃত্যুৰ খবৰে বহু প্ৰশ্ন উত্থাপন কৰিছে লগতে আমি কৈ থম যে ইৰাণে কৈছে যে 14টাকৈ ইউএছ বেছ টাৰ্গেট কৰিছে যদিও বা ওয়াশিংটনে হিয়া নস্বাত কৰিছে ওয়াশিংটনৰ ফালৰ পৰা কোৱা হৈছে যে ইয়া কৰা নাই কিন্তু ইতিমধ্যে ইৰাণে দাবী কৰিছে যে 14টাকৈ বেছ ইউএছ বেছ কিয়নো মধ্যপ্ৰাচ্যত বহু ঠাইত ইউএছৰ বেছ আছে যেনে বাহৰেইনত তেওঁলোকৰ 5th নেভিৰ আটাইতকৈ ডাঙৰ বেছটো তেওঁলোকৰ আছে বা তেনেকৈ কাটাৰ কক তেনেকৈ আনন্দ কুৱেইট কক জৰ্ডানৰ ডাঙৰ বেছ আছে ইৰাকত আছে এই আসলতে এই বেছবোৰ টাৰ্গেট কৰিছিলে কিন্তু যি নহওক এই মুহূৰ্তৰ আসলতে বিশ্বক জুকাৰি যোৱা বা ডাঙৰ যেটো খবৰ ব্ৰেকিং নিউজ আজি আমি আপোনালোকক জনাই আছো সোমবাৰ দেওবাৰে পুৱাতে যে আয়াতুল্লাহ খামেনিৰ মৃত্যু ঘটিছে কিন্তু ইৰাণে যেহেতু অধিক আক্ৰমণৰ ভাবুকি দিছে ইৰাণৰ ফালৰ পৰা এক্স্যাক্টলি কি কোৱা হৈছে আমি হিয়া আপোনালোকক জনাম ইৰাণৰ ফালৰ পৰা কোৱা হৈছে যে আমি এই যেটো শীৰ্ষ বডি তেওঁলোকে কৈছে যে উত্তৰ আমি দিম আৰু এই উত্তৰ ভয়ানক অস্ত্ৰৰে দিয়া হ'ব আৰু এই ধৰণৰ কথা বতৰাৰ পৰা স্পষ্টকৈ অনুমান কৰিব পাৰি যে আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ পিছতে ইৰাণে হয়তো আৰু ডাঙৰকৈ তেওঁলোকে আক্ৰমণ কৰিব কিন্তু আয়াতুল্লাহ আলী খামেনি নহয় আয়াতুল্লাহ খামেনিৰ তেওঁৰ যি শৱদেহ সেয়া উদ্ধাৰ কৰা হৈছে তেওঁৰ য'ত আছিল তেওঁ থিতাপি লৈ থকা বা তেওঁ য'ত আছিল সেই ঠাইডোখৰৰ পৰাই তেওঁৰ চৌহদতে আক্ৰমণ হৈছিল কিন্তু তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ মৃত্যু ঘটিছে এক্স্যাক্টলি কিমান সদস্যৰ মৃত্যু ঘটিছে সেয়া কোৱা নাই যদিও তেওঁৰ কন্যাৰ মৃত্যু ঘটিছে তেওঁৰ জোৱায়েকৰ মৃত্যু ঘটিছে তেওঁৰ নাতিৰ মৃত্যু ঘটিছে সমান্তৰালকৈ তেওঁৰ বোৱাৰীকৰো মৃত্যু ঘটিছে ইয়াই নহয় ইৰাণৰ যিগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰ জাদেহৰ মৃত্যু ঘটিছে আৰু আইআৰজিচিৰ যিগৰাকী ইছলামিক ৰেভলিউচনাৰী গাৰ্ড কৰ্পছৰ টপ কমাণ্ডাৰ ইন চিফ মহম্মদ পাকপুৰৰো মৃত্যুৰ খবৰ ইতিমধ্যে আহিছে ইৰাণে যেহেতু ৰিটেলিয়েট কৰাৰ অৰ্থাৎ উভতি ধৰাৰ উলুটাই আক্ৰমণ কৰাৰ যেটো ভাবুকি দিছে সেয়া কিন্তু চাবলৈ গ'লে এতিয়া খুবেই গুৰুত্বপূৰ্ণ এতিয়া ইয়াৰ লগতে কোৱা হৈছে যে ইৰাণৰ এটা আমেৰিকা আসলতে নিখাই দাবী কৰিছিল আমেৰিকাই নিখাই দাবী কৰিছিলে যে ডোনাল্ড ট্ৰাম্পে এক্সত পোষ্টটো লিখিছিলে যে খামেনিৰ মৃত্যু ঘটিছে বেঞ্জামিন নেতানিয়াহুৱে একে ধৰণে দাবী কৰিছিলে কিন্তু প্ৰশ্নটো হৈছে
এই দাবী কৰাৰ পিছতো এই দাবী পিছতে এটা ক্ৰিপ্টিক পোষ্ট এটা শেষবাৰৰ বাবে আয়াতুল্লাহ খামেনিৰ এক্স হেণ্ডেলৰ পৰা এটা পোষ্ট দিয়া হৈছে ইন দ্য নেম অফ হেডাৰ বুলি আৰু সেইটো এটা ক্ৰিপ্টিক পোষ্ট বুলি বহুতে কোৱা হৈছে এইবাবে কিয়নো তাতে কৰবাত ইংগিত আছিল নেকি যে খামেনি আৰু নাই এতিয়া কোন হ'ব পাৰে খামেনিৰ পিছত এতিয়া উত্তৰসূৰী কোন হ'ব পাৰে সেই আমি বিস্তৃত ৰূপত আপোনালোকৰ বাবে গোটেইখিনি তথ্য আমি কিছু সময় পিছতে আপোনালোকৰ বাবে লৈ আহিম কিন্তু থুলমূলকৈ যাৰ নাম বহু দিনৰে পৰা উত্থাপন হৈ আছিল কিয়নো অখিদীপৰ আছিল আয়াতুল্লাহ খামেনি আয়াতুল্লাহ আলী খামেনিৰ তেওঁৰ পুত্ৰ মুস্তাবা খামেনিৰ কথা বাৰুকৈ চৰ্চিত হৈ আছিলে আৰু কোন হ'ব খামেনিৰ উত্তৰসূৰী সেই ধৰণৰ প্ৰশ্ন প্ৰসংগ যিহেতু উত্থাপন হৈছে বৰ্তমানৰ ইৰাণৰ যিটো ব্যৱস্থা তাত সৰ্বোচ্চ নেতা এজন আলেম হ'ব লাগিব আৰু সেয়া বিলায়ত ফকি ইছলামিক আইনবিদৰ অভিভাৱকত্ব তত্ত্বৰ অধীনত আলেম হ'ব লাগিব সেয়া ইৰাণৰ আৰু এই তত্ত্ব অনুসৰি শিয়া মুছলমানৰ 12তম ইমামৰ প্ৰত্যাৱৰ্তন নোহোৱা পৰ্যন্ত পৃথিৱীত ক্ষমতা এজন সন্মানীয় আলেমৰ হাতত থাকিব লাগে সৰ্বোচ্চ নেতাৰ ৰাষ্ট্ৰৰ সকলো বিষয়তে চূড়ান্ত সিদ্ধান্ত থাকে সেইবাবে তেওঁক আয়াতুল্লাহ আলী খামেনিক তেওঁক সুপ্ৰিম লিডাৰ বুলি কোৱা হৈছিলে শনিবাৰৰ যিটো আক্ৰমণত যেতিয়া য'ত আয়াতুল্লাহ খামেনিৰ মৃত্যু ঘটিলে স্বাভাৱিকতে তেওঁৰ এই সংগটো খামেনিৰ সম্ভাব্য উত্তৰাধিকাৰীসকলৰ ভিতৰত যাৰ যাৰ নাম আছে তেওঁৰ পুত্ৰ মুস্তাবা খামেনিক লৈ আমি ইয়াৰ পূৰ্বেও এই বাতৰি আপোনালোকৰ বাবে আনিছিলোঁ যে খামেনিৰ পিছত কোন খামেনিৰ উত্তৰসূৰী কোন মুস্তাবা খামেনিৰ নাম বহুদিনৰে পৰা চৰ্চাত আছিলে হাছান খামেনি আয়াতুল্লাহ খামেনিৰ তেওঁৰ নাতি হাছান খামেনিৰ নামো আছে লগতে অন্যান্য জ্যেষ্ঠ আলেম যেনে আলী ৰেজা আৰাফি বা হাছেম হুছেইনিৰ তেওঁলোক হাছেম হুছেইনি বুছেহাৰী তেওঁলোকৰ নাম আছে চৰ্চা এইখিনি আপডেট আমি এতিয়ালৈকে আপোনালোকক জনাইছোঁ আমি পৰৱৰ্তী সময়ছোৱাত আৰু খবৰ আপোনালোকৰ বাবে লৈ আহিম কিন্তু স্বাভাৱিক কথা যে এটা মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজিছে মধ্যপ্ৰাচ্যত খুব ভয়ানক হৈ পৰিছে পৰিস্থিতি কিন্তু চিন্তাৰ কাৰণটো হৈছে যে ভাৰতীয় নাগৰিকসকল য'ত আছে ডিফেন্স মন্ত্ৰী ইজৰাইলৰ ডিফেন্স মন্ত্ৰীৰ সৈতে ভাৰতৰ এছ জয়শংকৰে কথা পাতিছে ইতিমধ্যে বিদেশ মন্ত্ৰী এছ জয়শংকৰে কথা পাতিছে কিন্তু সামগ্ৰিকভাৱে মধ্যপ্ৰাচ্যত বহু ভাৰতীয় নাগৰিক আছে ডুবাইত বহু লোক আছে ভাৰতৰ অসমৰো বহু নাগৰিক ডুবাইত আছে বা তেওঁলোকে কৰ্মসংস্থাপন তেওঁলোকে বিচাৰি তালৈ গৈছে তেওঁলোকে চাকৰি বাকৰি কৰে এই ক্ষেত্ৰত কিছু উদ্বিগ্নতা স্বাভাৱিকতে তেনেকুৱা পৰিয়ালত যিসকলৰ সদস্য আছে সৃষ্টি হৈছে কিন্তু ভাৰতৰ ফালৰ পৰা এই কোৱা হৈছে সকলোকে যে যিসকল নাগৰিক ধৰক বাহৰেইনত আছে বা কাটাৰত আছে তেওঁলোকক কোৱা হৈছে যে আপোনালোকে এম্বেছিৰ সৈতে যোগাযোগত থাকক ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে এয়া ভাৰতৰ দৃষ্টিভংগীৰে কথাখিনি কিন্তু স্বাভাৱিকতে আটাইতকৈ ডাঙৰ খবৰটো ব্ৰেকিং নিউজ যে আয়াতুল্লাহ আলী খামেনিৰ যিগৰাকী সুপ্ৰিম নেতা ইৰাণৰ আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত তেওঁৰ মৃত্যু ঘটিছে